বিহুৰ সময়ত এইবাৰ মানুহে বিহু দেখিছে আৰু এই বিহু কেনেকৈ দেখিছে আপুনি নিশ্চয় অনুমান কৰিব পাৰিছে কাৰণ প্ৰত্যেকটো বস্তুৰে এতিয়া দাম বৃদ্ধি হৈছে আৰু এই দাম বৃদ্ধি হোৱাৰ লগে লগে সৰ্বসাধাৰণ মানুহৰ মাজত যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে কাৰণ তেওঁলোকৰ যি প্ৰয়োজনীয় উপাৰ্জন সেই উপাৰ্জন বৃদ্ধি হোৱা নাই তাৰ বিপৰীতে কিন্তু প্ৰত্যেকবিধ সামগ্ৰীৰ দাম বৃদ্ধি হোৱাৰ বাবে এতিয়া জোৰলা জোপুৰা হৈ পৰিছে প্ৰতিগৰাকী ব্যক্তি আৰু মই এই মুহূৰ্তত ওদালগুৰি জিলাৰ কলাইগাঁও চহৰৰ এখন হাৰ্ডৱেৰ দোকানত এই মুহূৰ্তত উপস্থিত আছোঁ আৰু কেৱল খাদ্য সামগ্ৰীৰে নহয় প্ৰতিবিধ আচলতে নিত্য প্ৰয়োজনীয় যি হাৰ্ডৱেৰ দোকানৰ সামগ্ৰী এই সামগ্ৰীৰ ইতিমধ্যে দাম বৃদ্ধি হৈছে বিশেষকৈ ৰড টিনপাত চিমেণ্ট গজাল বল্টু সকলোৰে সামগ্ৰীৰ দাম বৃদ্ধি হোৱাৰ লগে লগে এতিয়া সৰ্বসাধাৰণ ৰাইজ বিপদত পৰিছে বিশেষকৈ একেবাৰে দুখীয়া শ্ৰেণীৰ লোক এতিয়া বিপদত পৰা পৰিলক্ষিত হৈছে কাৰণ প্ৰতি কুইণ্টেল ৰডৰ দাম এতিয়া ২,০০০ টকালৈকে বৃদ্ধি পাইছে প্ৰতিটো কুইণ্টেল গজালত ইতিমধ্যে প্ৰায় ২০% বা ২০০ টকালৈকে বৃদ্ধি পাইছে ইয়াত চিমেণ্টৰ দাম বৃদ্ধি হৈছে প্ৰত্যেকটো সামগ্ৰীৰে দাম বৃদ্ধি হোৱাৰ লগে লগে এতিয়া সৰ্বসাধাৰণ মানুহে এটা ঘৰ সাজিম বুলি যি সপোন দেখিছিলে সেই সপোন আচলতে এতিয়া চূৰ্ণ বিচূৰ্ণ হৈ পৰিছে বুলি ক'ব লাগিব চাওক এই দোকানখনত নিতৌ বহু গ্ৰাহকে আচলতে ভিৰ কৰে কিন্তু আজি একেবাৰে গ্ৰাহক নাই বুলি ক'ব লাগিব কাৰণ যেতিয়াই এই জুই চাই দাম বৃদ্ধি হৈছে তেতিয়াই গ্ৰাহকৰ যি উপস্থিতি সেয়া প্ৰায় হেৰেঙা হৈ পৰিছে মোৰ লগত চৰকাৰ হাৰ্ডৱেৰৰ যিগৰাকী মালিক মই তেওঁ মোৰ লগত এই মুহূৰ্তত উপস্থিত আছে দিলীপ চৰকাৰ মই তেওঁৰ পৰা কিছু কথা জানিবৰ কাৰণে চেষ্টা কৰিম আমি জনাত প্ৰত্যেকটো সামগ্ৰীৰ ইতিমধ্যে দাম বৃদ্ধি হৈছে কেৱল খাদ্য সামগ্ৰী ঔষধ পাতিৰে নহয় এতিয়া প্ৰয়োজনীয় যি টিনপাত গজাল চিমেণ্ট ইটা শিল বালি সকলোৰে দাম বৃদ্ধি হৈছে মূলতঃ কি বস্তুৰ দাম কিমান বৃদ্ধি হৈছে চাওক সঁচাকৈ তাৰমানে ৰডৰ দাম আপোনাৰ ৬,২০০ টকা আছিল ১-২ মাহৰ ভিতৰত আপোনাৰ ৮,২০০ টকা হৈ গ'ল আৰু টিঙৰ দাম পাৰ কুইণ্টেলত ২০০-৩০০ টকা বাঢ়িল গজাল বল্টু অন্যান্য যিবিলাক নেকি সামগ্ৰী আছে গোটেইখিনি দাম বাঢ়িল এজন দুখীয়া মানুহৰ কাৰণে এইটো অসম্ভৱ তেওঁলোকে হাজিৰা কৰি দিনত ৩০০-৪০০ টকা পায় তেওঁলোকে যদি কিবা এটা ঘৰ বনাব বিচাৰে তেওঁলোকে ঘৰ বনাব কেনেকৈ ঘৰটো বনাব ইমান দাম বাঢ়িছে বস্তুবিলাকৰ এতিয়া আমিতো আৰু ক'ব নোৱাৰিম আমি ফেক্টৰীৰ পৰা মালবিলাক আনো আমি ১১ টকাৰ মাল ১২ টকা বিক্ৰী কৰোঁ আমি সেইটোৱে প্ৰফিট কৰোঁ কিন্তু আমি ১১ টকাৰ মাল আমি ২২ টকা কেতিয়াও ল'ব নোৱাৰোঁ ২০ টকাৰ মাল ৪০ টকা ল'ব নোৱাৰোঁ কিন্তু এটা আমাৰ এতিয়া মাল আনাৰ কাৰণে আমাৰ পইচা কেপিটেলো বহুত লগা হৈ গৈছে আগতে যদি আমি ১০,০০০ টকা যিখিনি মাল আনিব বিচাৰিছিলোঁ এতিয়া আমি ১০,০০০ টকাৰ মালখিনি ২০,০০০ টকা দি আনিব লাগে তাৰমানে ডাবল হৈ গৈছে ৬,২০০ টকাৰ ৰড ৮,২০০ টকা হৈ গৈছে টিন ৩০০ টকা বাঢ়িছে গজাল বল্টু অন্যান্য যিবিলাক সামগ্ৰী প্ৰত্যেকটো এতিয়া কিছুমানে কয় যুদ্ধৰ কাৰণে কিছুমানে কয় মাৰ্চ এণ্ডিঙৰ কাৰণে বহুত ৰকম অভিযোগ আমিতো আৰু উপায় নাই আমি আনি আছোঁ বিক্ৰী কৰি আছোঁ আগৰতকৈ গ্ৰাহক আছে নাথাকা নহয় কিন্তু অলপ কমিছে আকৌ হয়তো দামটো কমাৰ লগে লগে আকৌ গ্ৰাহক বাঢ়ি যাব মূলতঃ আচলতে আৰু এটা কথা অভিযোগ আছে যে যিসমূহ আপোনালোকে সামগ্ৰী এখন গাড়ীত যিমানকৈ আনিব লাগিছিল তাতকৈ এতিয়া কমকৈ আনিব লগা হৈছে অভাৰলোড দেখুৱাই আপোনালোকৰ পৰা জৰিমনা আচলতে পুলিচে ৰাস্তাত লয় বা এনেধৰণৰ কিন্তু বহু অভিযোগ আছে অভিযোগ বহুত আছে আমি গাড়ী আগতে যিখিনি ফুল মাল আনিব পাৰিছিলোঁ এতিয়া এইখিনি মাল আনিব নোৱাৰোঁ এই MVI আছে পুলিচ আছে তেওঁলোকৰ আইন আমি অমান্য কৰিব নোৱাৰোঁ তেওঁলোকৰ আইনমতে চলিব লাগে সেই হিচাপে আমি আধা গাড়ীকৈ মাল আনো তাৰপিছতো আমাৰ গভমেণ্ট যিটো ৰুল গভমেণ্টক যিখিনি আমি টেক্স দিব লাগে সেইটোতো বেচা কিনি হওক নহওক য'ৰ পৰা হ'লেও আমি গভমেণ্টৰ টেক্স দিবই লাগিব GST দিবই লাগিব ইনকাম টেক্সো দিবই লাগিব কাৰণ গভমেণ্টটো আৰু আমাক কেতিয়াও ৰেহাই নিদিয়ে আমাৰ বেচা কিনি হৈছে নে নাই আমি লাভ কৰিছোঁ নে নাই সেইবিলাক কোনোদিনে গভমেণ্টে নাচায় গভমেণ্টে চাব ডকুমেণ্টছ আৰু গভমেণ্টক আমি ৰেভিনিউ দিবই লাগিব আমি GST কৰ এইবিলাক দিবই লাগিব নিদি আমি থাকিব নোৱাৰোঁ আমি এতিয়া আপোনাৰ কাষ্টমাৰৰ উপস্থিতি কেনেকুৱা এতিয়া কাষ্টমাৰৰ উপস্থিতি আছে নাথাকা নহয় কিন্তু হ'লেও আগতকৈ বহুত কমিছে তাৰমানে অজস্ৰ দাম বাঢ়িছে কলাগাঁৱত আপোনাৰ যিমানবিলাক দোকান আছে প্ৰত্যেকটো দোকানতে এতিয়া গ্ৰাহক কম তাৰমানে কিছুমানে ৰৈ আছে যে অলপ কমাৰ পিছত আমি মাল কিনিম অলপ ৰডৰ দাম কমক চিমেণ্টৰ দাম কমক টিঙৰ দাম কমক অসম্ভৱ যি দেখা গৈছে দাম কমাটো অসমতো উপাৰ্জন বৃদ্ধি হোৱা নাই উপাৰ্জন একো বৃদ্ধি হোৱা নাই মানুহৰ একো উপাৰ্জন বৃদ্ধি হোৱা নাই এই বৃদ্ধি কোনোবাই যদি উপাৰ্জন কৰিলেও এটা বনাব খুজিলেও তেওঁ মানে ষ্টক কৰিব লগা হৈছে এনেকৈ চলি আছে বৰ্তমান দোকানখনত কেইবাগৰাকীও ব্যক্তি এই মুহূৰ্তত বহি থকা বা থিয় হৈ থকা পৰিলক্ষিত হৈছে মই তেওঁলোকৰ পৰা কিছু প্ৰতিক্ৰিয়া জানিবৰ কাৰণে চেষ্টা কৰিম আৰু এয়া হৈছে এগৰাকী দোকানীৰ এয়া প্ৰতিক্ৰিয়া চাওক এয়া অসহায় এটা প্ৰতিক্ৰিয়া বুলি ক'ব লাগিব এয়া অসহায় স্বীকাৰোক্তি বুলি ক'ব লাগিব কাৰণ তেওঁলোকৰ এনেকুৱা এটা ইচ্ছা নাই যে তেওঁলোকে গ্ৰাহকক আচলতে মাধমাৰ সদায় তেওঁলোকে উপযুক্ত দামতকৈ আচলতে অধিক দামত যে তেওঁলোকে বস্তু বিক্ৰী কৰিব তেনে কোনো অভিসন্ধি নাই তাৰ পাছতো কিন্তু তেওঁলোকে এতিয়া দুই এপদ দাম বস্তু আচলতে অধিক দামত
বিক্ৰী কৰিবলগীয়া হৈছে কাৰণ সকলো বস্তুৰে দাম এতিয়া বৃদ্ধি হৈছে আপুনি কিবা নিশ্চয় কিনিব আহিছে ইয়াত কিনিব আহিছিলোঁ ৰড অলপ কিনিব আহিছিলোঁ ৰডৰ যিটো দাম মই কিনিব নোৱাৰিলোঁ মানে গম পোৱা নাছিলোঁ যে ইমানখিনি দাম বাঢ়ি গৈছে বুলি পেলাই আগৰ হেৰিতে ৰড কিনিব আহিছিলোঁ আজি মই এটা কথা কওঁ যিখিনি দুখীয়া শ্ৰেণীৰ মানুহৰ যি মনত যিটা সপোন আছে এই সপোনটো ভাঙি যাব তাৰমানে দুখীয়া শ্ৰেণীৰ মানুহেও এটা পকী ঘৰৰ তলত থাকোঁ বুলি পেলাই ভাবে বা এটা পকী ঘৰৰ তলত থাকোঁ বুলি তেখেতসকলে চেষ্টা কৰে কিন্তু যি হাৰত অত্যাৱশ্যকীয় সামগ্ৰীৰ লগতে ৰড চিমেণ্ট বালি যি হাৰত আনকি গজাল পৰ্যন্তও দাম বাঢ়িছে গজালটো কিনিব যাওঁতেও তাতে দাম বাঢ়িছে চৰকাৰখনেতো কৈ আছে বহু উন্নয়ন হৈছে মানুহক বহুত সা সুবিধা দিছে মূল্য বৃদ্ধিটো এটা উন্নয়নৰ নমুনা নেকি বাৰু নহয় চৰকাৰখনে যদি সঁচাকৈয়ে উন্নয়ন বিচাৰিছে দিল্লীৰ নিচিনা পাঞ্জাৱৰ নিচিনা মুখ্যমন্ত্ৰী হ'ব লাগিব দিল্লীৰ যিগৰাকী মুখ্যমন্ত্ৰীয়ে তেখেতে স্বাস্থ্য খোৱা পানী শিক্ষা মেডিকেল গোটেইখিনি বিজুলী বাতি গোটেইখিনি সুবিধা দিছিল আমাক বাকী নালাগে আমাক একটকীয়া চাউলো নালাগে আমাক খোৱা পানী দিয়ক বিজুলী দিয়ক স্বাস্থ্য দিয়ক আমাক ল'ৰা ছোৱালীক শিক্ষাৰ ব্যৱস্থা কৰকচোন বিনামূলীয়াকৈ সেইখিনি কৰি দিয়ক আমাক তেতিয়া একো নালাগে কেৱল চাউল দিছে এটকীয়া বিনামূলীয়া চাউল দিছে তাৰ বাদে একো নাই আৰু আনহাতে কাণখন এনেকৈ ধৰা নাই এনেকৈ ধৰি কিনে গোটেই বস্তুখিনি লৈ গৈছে হয় খুব গুৰুত্বপূৰ্ণ কথা এগৰাকী দিন হাজিৰা কৰা ব্যক্তি মোৰ লগত এই মুহূৰ্তত উপস্থিত আছে আচলতে তেওঁ দিলীপ চৰকাৰৰ হাৰ্ডৱেৰৰ এই দোকানখনতে আচলতে তেওঁ নিতৌ কাম কৰে বিশেষকৈ তেওঁ ঠেলা চালক মই ঠেলা চালকগৰাকীৰ পৰা জানিব বিচাৰিম আপোনাৰ দিন হাজিৰা বৃদ্ধি হৈছেনে নাই মোৰ দিন হাজিৰা এতিয়ালৈকে হোৱা নাই এতিয়া 12:30 এটা বাজি যায় এতিয়া 1 পইচাও যাত্ৰা কৰা নাই হাজিৰা কৰিলে কিমান পায় হাজিৰা কৰিলে মই 300-350 টকা পাওঁ এইটো কিমান দিনৰ পৰা 350 টকা পাই আহিছে আপুনি এতিয়া আজি প্ৰায় 10 বছৰে হ'ল এই 10 বছৰৰ পৰা আজিতো 1 পইচাও নাই মানে আপুনি আজি 10 বছৰমানৰ পৰা 200-300 এনেকৈ কাম এইটো ৰেগুলাৰ পাই আছোঁ ঘৰ বনাব পাৰিছেনে নাই ঘৰটো হৈ যাব আধা কৰা কৰি থৈ দিছোঁ এতিয়া ৰড চিমেণ্ট কিবা কিবি এইবিলাক চব দাম হৈ আছে নিব নোৱাৰোঁ দিন নদী ঠেলা চলাওঁ তাৰপিছত এতিয়া চৰকাৰে যিটো চাউল দিছে এই চাউলটোৱে খাই কোনো ৰকম চলি আছোঁ তাৰ বাহিৰে চাউল তাৰ একো নাই তেল দালি নিমখ সকলো বস্তুৱে দাম বাঢ়ছে পৰিয়াল কিমান এতিয়া পৰিয়াল আমাৰ 5টা ঘৰত আপোনাৰ পকী ঘৰ এটাও নাই নাই এটাও নাই সাধাৰণো নাই মানে এতিয়া যিবা এটা খেৰীৰ ঘৰ আছে তেওঁ আধা ভাঙছি এতিয়া মই পইচা ধৰি পৰা নাই বনাওঁ বস্তুবিলাকৰ দাম বৃদ্ধি হৈছে কিমান অসুবিধা হৈছে আপোনাৰ বহুত অসুবিধা হৈছে পাৰে নাই বলত এতিয়া যিখিনি যোগাৰ কৰোঁ সেইখিনি আকৌ কালি আকৌ কাম কৰিব নহ'লে সেইখিনিও খৰচ হয় আপোনাৰ নামটো মোৰ নামটো আকবৰ আলী এওঁ এই চৰকাৰ হাৰ্ডৱেৰত নিতৌ ইয়াত বহু বছৰ ধৰি কাম কৰি আছে কিন্তু এওঁৰ যিটো দৈনিক হাজিৰা সেইটো এতিয়ালৈকে 300 পৰা 350 টকাৰ ভিতৰতে আছে কিন্তু প্ৰত্যেকটো সামগ্ৰীৰ দাম বৃদ্ধি হৈ আছে এতিয়া আপুনি কল্পনা কৰক যদি এওঁ নিতৌ 300 টকা বা 350 টকা উপাৰ্জন কৰে তেনেহ'লে 300 টকা বা 350 টকাত এটা পৰিয়াল 5জনীয়া পৰিয়াল এটা কেৱল বিনামূলীয়া চাউলেৰে চলাই নিয়াটো সম্ভৱ হ'বনে এই প্ৰশ্ন কিন্তু উত্থাপন হোৱাৰ লগে লগে তাৰ উত্তৰটো আমি লগে লগে আমি পাওঁ গতিকে এওঁ আজিলৈকে এটা সপোনৰ এটা পকী ঘৰ যিটো অত্যন্ত প্ৰয়োজনীয় সেই পকী ঘৰটো কিন্তু তেওঁ নিৰ্মাণ কৰিব নোৱাৰিলে কাৰণ তেওঁ পৰিয়ালটোক পোহপাল দিব নে তেওঁ আচলতে ঘৰৰ সামগ্ৰী অধিক দামত কিনি লৈ যাব এই ধৰণৰ কিন্তু এটা তেওঁ বিপাঙত পৰিছে আৰু এনেকৈ এয়া মাত্ৰ এটা উদাহৰণ আৰু এনেকৈ প্ৰত্যেকটো সামগ্ৰীৰ দাম বৃদ্ধি হোৱাৰ লগে লগে এনেধৰণৰ দিন হাজিৰা কৰা প্ৰত্যেকগৰাকী ব্যক্তিয়েই মহা বিপঙত পৰিছে তেওঁ এটা সপোনৰ ঘৰৰ পৰা বা এটা সপোনৰ ঘৰ নিৰ্মাণৰ পৰা চিৰদিন বঞ্চিত হৈ থাকিবলগীয়া হৈছে